2005 চনত ইজিপ্তৰ ৰজাসকলৰ উপত্যকাত পুৰাতত্ত্ববিদসকলে ৰজা তুতৰ সমাধিৰ পৰা মাত্ৰ 15 ফুট দূৰত এটা তাচৰিত আৱিষ্কাৰ কৰিলে। তেওঁলোকে KV63 নামৰ এটা মোহৰ মৰা চূণশিলৰ কোঠালি আৱিষ্কাৰ কৰিলে, য'ত 28টা ডাঙৰ মাটিৰ কলহ আৰু 7টা ৰং কৰা কাঠৰ সমাধাৰ আছিল। এইটো এটা সাধাৰণ সমাধিস্থলৰ দৰে লাগিছিল, কিন্তু যেতিয়া তেওঁলোকে সমাধাৰবোৰ খুলিলে, এটা ডাঙৰ ৰহস্য পোহৰলৈ আহিল। কোনো মৃতদেহ নাছিল, কোনো শিলালিপি নাছিল, কোনো ইংগিত নাছিল যে সেইবোৰ কাৰ বাবে আছিল। বৰঞ্চ প্ৰতিটো সমাধাৰ মাটি, কাপোৰৰ টুকুৰা, কাঠ আৰু নেত্ৰন মামিকৰণৰ বাবে ব্যৱহৃত নিমখৰে ভৰ্তি আছিল। এই খালী সমাধিটো ইয়াৰ সাৱধানে মোহৰ মৰা সামগ্ৰীৰে সৈতে এটা ৰহস্য হৈ আছে। এইটো এটা মামিকৰণৰ ভঁৰাল আছিল নে এটা প্ৰতীকী সমাধি নে সম্পূৰ্ণ বেলেগ কিবা আছিল? KV63 ৰহস্যবোৰ এতিয়াও বৰ্তি আছে।